হেল্ল'। হয় লুইত গগৈ ডাঙৰীয়া। হয় হয় কওক। মই পৰমা সোণোৱালে ক'লোঁ, সাংবাদিক পৰমা সোণোৱালে। মই বিশেষভাৱে আপোনাক আপুনি যিহেতু মাৰ্ঘেৰিটাত থাকে, মই হয় গুৱাহাটীত হয় থাকোঁ, কওক। লগ নোপোৱাৰ কাৰণে টেলিফোনিকভাৱে মই কিছু কথা জানিবৰ কাৰণে আপোনালৈ এই টেলিফোনটো কৰা হৈছে। কোৱাচোন বাৰু। হয় মই দেখিছিলোঁ শেহতীয়াকৈ আপুনি মানুহে মানুহৰ বাবে যি গ্ৰুপটোৰ জৰিয়তে উজনি অসমৰ যিটো বানৰ বিভীষিকা, তাত হয় কিছু হয় আপোনালোকে ৰুগীয়া দেহাই আপুনি সামগ্ৰী বিতৰণ কৰিলেগৈ, দুৰ্ভগীয়া হয় লোকসকলৰ কাষত আপোনালোকে থাকিলে। কিন্তু হয় মূল প্ৰশ্নটো হৈছে, যিহেতু আপোনালোক মাৰ্ঘেৰিটাত বসবাস কৰে, হয় যেনেধৰণে হয় আচলতে শিৱসাগৰত যিটো কাৰণত আজি এই বানৰ বিভীষিকাটো হ'ল, ইয়াৰ মূলত কাৰণ শিলগুটি আৰু কয়লাৰ মুক্ত খনন কৰাৰ বাবেই আজি সেই মানুহৰ প্ৰায় 100জনৰ অধিক লোকৰ মৃত্যু হ'ল। আৰু হয় মোৰ হয় এই আশংকাটো হৈছে যে যিহেতু মাৰ্ঘেৰিটাতো এই ঘটনাটো ঘটিয়ে আছে, আৰু এটা মূল প্ৰশ্ন উঠিছে, এগৰাকী মূলা গাভৰু বুলি যোনে এতিয়া পৰিচয় লাভ কৰিছে, ডলি গগৈ চেতিয়া নামৰ এগৰাকী মহিলাই বিশেষ চৰ্চা লাভ কৰিছে। আৰু সেই মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ শিল হয় আৰু হয় কয়লাৰ মুক্ত খনন কৰে। যিহেতু এই গোটেই বিষয়টোক মই এই দুটা বিষয় একেলগতে সাঙুৰি দিছোঁ, মই এই দুটা হয় বিষয়ে হয় আপোনাৰ পৰা কিছু কথা জানিবৰ কাৰণে বিচাৰিম। প্ৰথমতে যিটো তুমি ক'ব খুজিছা, অনাগত দিনত নাগালেণ্ডৰ পানীয়ে যেনেকৈ শিৱসাগৰ, যোৰহাট, চৰাইদেউ বিধ্বংসী বানত আক্ৰান্ত হৈ সৰ্বশান্ত হ'ব লগা হ'ল। তো আমাৰ এইটো অঞ্চলত যে নহ'ব কোনো নিশ্চয়তা নাই। সচেতন মহলে ইতিমধ্যে উদ্বিগ্নতা প্ৰকাশ কৰিবলৈ হৈছে, ভাবিবলৈ বাধ্য হৈছে যে হয় যি ধৰণৰ ইয়াতে কয়লাৰ মুক্ত খনন, হয় বিশেষকৈ আমাৰ জাকুনৰ বা অসমৰ কাষৰীয়া ৰাজ্য অৰুণাচলৰ খাৰচাঙত হয় অবাধভাৱে যিটো মুক্ত কয়লা খনন চলি আছে এতিয়াও অহৰহ আজি কেইবাবছৰ ধৰি, উম, ই এটা বৰ ভয়াৱহ দিশে আগবাঢ়ি গৈছে দিনক দিনে। ইয়াৰ উপৰিও আমাৰ অসমতো কয়লা আৰু হয় শিল খনন এটা আৰু এটা খুব আমি এটা ক'বলৈ ভাল পাইছোঁ যে এই আজি দুমাহমানৰ আগতে আমাৰ অসমৰ এৰিয়া পৰে, এইটো নামফাই। হয় নামফাই যিখন ৰিজাৰ্ভ আছে, ফৰেষ্ট ৰিজাৰ্ভ, সেই ৰিজাৰ্ভত প্ৰায় 60-70খনমান হয় ফকলেন সোমাই ৰাস্তা বনাই মেলি তাত কয়লা খননৰ বাবে যিটো প্ৰস্তুতি চলিছিল, সেই হয় প্ৰস্তুতিটো ইতিমধ্যে আমাৰ স্থানীয় এগৰাকী ফুকন উপাধাৰী হয় বন বিষয়া আছে, তেওঁ নেতৃত্বত বহুত বাক বিতণ্ডা, তৰ্ক বিতৰ্কৰ বিনিময়ত শেষত যেনিবা এই প্ৰচেষ্টাটো JCB ফকলেনবিলাক উলিয়াই আনিবলৈ বাধ্য হ'ল। সেইটো যদি চলি থকা হ'লে এইবাৰেই হয়তো তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যেন হ'ল হ'লে একদম নিশ্চিত আছিল, কিন্তু ভগৱানৰ কিবা ইচ্ছা আছিল সেই সমস্যাটোৰ পৰা সদ্যহতে ৰক্ষা পৰিল। কিন্তু হয় শিলগুটিৰ ক্ষেত্ৰত মই ক'ব খুজিছোঁ, শিলগুটি প্ৰথম অৱস্থাততো দেখা যায় আমাৰ আজি প্ৰায় 40 বছৰমান আগৰ পৰা এজন বংগভাষী দত্ত উপাধিৰ হয় আজি 40 বছৰ আগৰ পৰাই শিলগুটি নদীৰ, তিৰাপ নদীৰ বুকু ফালি, দিহিং নদীৰ বুকু ফালি অহৰহ যিটো তেওঁ শোষণ নীতি চলালে, খনন কাৰ্য চলালে, হয় তেওঁ এটা যুগটো পাৰ কৰি দিলে। ইয়াৰ পিছতে হয় আমাৰ থলুৱা কেইজনমান অসমীয়া ল'ৰাই এই ব্যৱসায়টো হাতত লৈছিল যদিও দুজন হয় মানে ইতিমধ্যে এই ব্যৱসায়টোৰ পৰা আঁতৰি আহিছে। যিহেতু বিভাগীয় যিটো ৰাজহৰ পৰিমাণ ইমানেই বৃদ্ধি কৰি দিছে, হয় যাৰ বাবে ব্যৱসায়টো বন্ধ কৰিবলগীয়া বাধ্য হ'ল। শিলগুটি বোল্ডাৰটো সৃষ্টি হয় সাধাৰণতে নেচাৰেলি, এইটো প্ৰাকৃতিকগতভাৱে সৃষ্টি হয়, কিন্তু হয় ইমানেই নদীখনৰ ওপৰত অত্যাচাৰ চলিল, এই বোল্ডাৰৰ আকাৰ এতিয়া আৰু এই আলু পিঁয়াজৰ নিচিনা সৰু সৰু ৰূপান্তৰিত হ'ল। হয় ইয়াৰ উপৰিও তেনেকুৱা এটা চৰকাৰী যিটো নিবিদাৰ যিটো পৰিমাণ, ৰাজহৰ পৰিমাণ ইমানেই বৃদ্ধি পালে, উম যিসকলে তাত ব্যৱসায় কৰিছে, ব্যৱসায় কৰা সকলে উম তাত JCB ফকলেন লগোৱাৰ বাহিৰে কোনো উপায় নোহোৱা হ'ল, যাৰ ফলত খনন কাৰ্য ইমানেই বৃদ্ধি হৈছে, হয় এইটো এটা ভয়াৱহ ৰূপ ল'ব, উম তাততো আৰু কোনো সন্দেহ নাই। এটা সময়ত আকৌ সেই শিৱসাগৰ, চৰাইদেউৰ নিচিনা এটা পৰিস্থিতি ইয়াত বাধ্য হ'বলৈ গৈ আছে। হয় পৰিস্থিতি এটা সৃষ্টি হ'ব, ই এটা ধ্ৰুৱ, যিটো এতিয়া আৰু তাক কোনো নুই কৰিব নোৱাৰে। কয়লাৰ ক্ষেত্ৰতো দেখিছোঁ যিখিনি
ক'বলৈ বেয়া, আমাৰ বহু ল'ৰাই আমাৰ স্থানীয় ল'ৰাই নিবনুৱা সমস্যা মানে উপাৰ্জনৰ কোনো পথ নথকাৰ বাবেই কয়লা খননৰ ক্ষেত্ৰত নিয়োজিত হৈছিল যদি বা তেওঁলোকে তাতে কয়লা খনন কাৰ্য কৰিছিল যদিও শেহতীয়াকৈ দেখা যায় যিটো এন্ট্ৰি ফিজ বুলি কয়, এন্ট্ৰি ফিজৰ পৰিমাণ ইমানেই বৃদ্ধি কৰিলে তো যিসকলে ইয়াত কয়লা কাম কৰিছিলে তেওঁলোকৰ লাভৰ বিনিময়ত তেওঁলোকে লোকচান বা দেউলীয়াহে হ'ব লগা হ'ল। কেইটামান ল'ৰা, লেখত ল'বলগীয়া কেইটামান ল'ৰা এতিয়া কেইখনমান থাৰ গাড়ী ৰাজপথত ঘূৰি ফুৰাৰ বাহিৰে বেলেগ আৰু তেওঁ একো উন্নতি নেদেখিলোঁ। গোটেই সৰহভাগ পাহাৰ বৃহৎ পাটকাই বুকুখন খান্দি উদং কৰি লৈ অজস্ৰ লাখ গাড়ী কয়লা গাড়ী ইয়াৰ পৰা উলিয়াই লৈ গুচি গ'ল। বিনিময়ত স্থানীয়ভাৱে আমাৰ নিবনুৱা যুৱকসকলে যদিও কৰিছিল একো নাপালে। আৰু এই ক্ষেত্ৰত বহুতে প্ৰশ্ন কৰিব খোজে বা তোমালোকেও হয়তো ভাবিবা এগৰাকী ইয়াত বিধায়ক থাকোঁতে বিধায়কগৰাকীৰ ভূমিকা কি? মোৰ বোধেৰে এইটোতো প্ৰশ্ন আহে, কিন্তু মোৰ বোধেৰে অভিভাৱকজনে যদি দেশৰ মুৰব্বীজনেই যদি তাত অনুমতি প্ৰদান কৰে বা সেই অনুমতিক বাধা দিবলৈ আমাৰ বিধায়কজনৰ হয়তো তেনেকুৱা এটা সৎ সাহস নথকাৰ কাৰণে আজি তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। বিধায়কগৰাকীৰ যদি সৎ সাহস থাকি ল'লে যে আমাৰ এই অঞ্চলত মোৰ সমষ্টিত এই অবৈধ খনন কাৰ্য মই কৰিবলৈ নিদিওঁ, মই প্ৰতিবাদ কৰিছোঁ, তেনেকুৱা এটা সৎ সাহস তেওঁ দেখুৱাব নোৱাৰাৰ কাৰণে তো অনাগত দিনত এটা ভয়াৱহ পৰিস্থিতি সৃষ্টি হ'বলৈ গৈ আছে। আৰু শেহতীয়াকৈ তুমি সুধিছা এই দলি গগৈ চেতিয়াৰ ওপৰত। দলি গগৈ চেতিয়া আমাৰ স্থানীয় ৰাইজে বা গোটেই সমগ্ৰ অসমৰ ৰাইজে তাইৰ প্ৰতি এটা সদ্ভাৱ বা উদগনিমূলক বা শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিছে ছ'চিয়েল মিডিয়াত দেখিছোঁ। আমিও স্থানীয় লোক হিচাপে সুখী হৈছোঁ বা শুভেচ্ছা জনাইছোঁ। অকল দলি গগৈ বুলিয়েই নহয়, ইয়াত যথেষ্টখিনি পাথৰৰ লগত জড়িত থকা ব্যৱসায় আছে। তাই গৈছে, আমি ভাল পাইছোঁ যে বিপদত পৰা সময়ত তাই গৈ মানুহক উদ্ধাৰ কৰিছে, যিখিনি কষ্ট কৰিছে। আৰু তুমি জানি আচৰিত হ'বা তাই ক'লা কেঁচুৱাটো এৰি থৈ গৈ তেনেকুৱা সামাজিক কামত মানুহৰ উদ্ধাৰ কাৰ্যত জড়িত হৈছে। আমি প্ৰশংসাও কৰিছোঁ। কিন্তু ইয়াৰ লগতে মই দলি গগৈৰ প্ৰতি এটা আহ্বান থাকিল, তাই কয়লা ব্যৱসায় বা পাথৰ ব্যৱসায়ৰ লগত জড়িত। মই আগতেই ক'লোঁ যে পাথৰ ব্যৱসায়ো ইমান এটা আনুষংগিক ব্যৱসায় বা লাভজনক এতিয়া বৰ্তমানত হৈ থকা নাই। এইটো কাৰণে হৈ থকা নাই, প্ৰথম কাৰণ হ'ল বিভাগীয়ৰ যিটো ৰাজহৰ পৰিমাণ যিমান বৃদ্ধি হৈছে। আৰু এটা কথা মই তোমাক অৱগত কৰিব খুজিছোঁ, ইমানবিলাক হৈ থকাৰ পিছতো নতুনকৈ আমাৰ সেই জাগুন অঞ্চলত, লেখাপানী অঞ্চলত কেইটামান পৰিত্যক্ত অৱস্থাত পৰি থকা পুৰণা কেইটামান পাথৰ কুঁৱাৰী বা বালি মহল নতুনকৈ তাক আবণ্টন দি তাক তো ঠিকা দিয়াৰ যিটো ব্যৱস্থা, যিটো পৰিকল্পনা হাতত লৈছে বিভাগে, এই বস্তুটোৰ ওপৰত আমি সচেতন নহ'লে আমি বিশেষ সূত্ৰৰ পৰা গম পাই ইয়াৰ আমি বিৰোধিতা এইটো কাৰণেই কৰিব খুজিছোঁ বা বিৰোধিতা কৰিম, যিহেতু ইতিমধ্যে ইমানখিনি খনন কাৰ্য চলি গ'ল, আকৌ নতুনকৈ যদি আকৌ পাথৰ কুঁৱাৰী বা বালি মহলৰ নতুন সৃষ্টি কৰে তেনে আকৌ নতুন খনন সৃষ্টি হোৱাটো আমি নিবিচাৰোঁ। এই ভয়াৱহৰ তালৈ আমি নিজক নিজে টানি আনিব খোজা নাই। কথাখিনি বহুত দীঘলীয়া হৈছে। মই এইটো আৰু দলি গগৈ প্ৰসংগত আকৌ ক'ব খুজিছোঁ, তাইৰ মানৱীয়তাৰ দিশ এটা আছে। তাই এইটো কাৰণে মহিলাই যদিও, তাই বিবাহিত যদি মহিলাই যদিও, তাই মোৰ ছোৱালীৰ বয়সৰ কাৰণে তাই বুলিয়ে সম্বোধন কৰিছোঁ। তাই শিক্ষকৰ ছোৱালী, দেউতাক শিক্ষকতা আছিল আৰু সেই শিক্ষকতাৰ মানৱীয়তাৰ দিশটোৰে তাই সহায় কৰিছে যে আমি ধন্যবাদ জনাইছোঁ। কিন্তু তাইৰ থ্ৰুৱেদি আকৌ এটা মই আহ্বান জনাব খুজিছোঁ যে অনাগত দিনত তেনেকুৱা মুক্ত খননৰ বিৰুদ্ধে তাই হয়তো শিৱসাগৰত বা য'ত বান সাহায্য যিটো স্থলীত নিজ চকুৰে পৰিদৰ্শন কৰি আহি যিটো ভয়াৱহতাৰ ৰূপ দেখি আহিছে, সেই ৰূপটো যাতে আমাৰ অঞ্চলতো নহওক, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি নহওক, তাই নিজেই যাতে সজাগতাৰ সৃষ্টি কৰক, তাৰ প্ৰতি মোৰ দলি গগৈলৈ আহ্বান থাকিল। আৰু বিশেষ কি ক'ম, অসমৰ পৰিস্থিতি, অসমীয়া ৰাইজৰ, শিৱসাগৰৰ ৰাইজৰ
যোৰহাট চৰাইদেউ ৰাইজৰ যিটো দুৰ্গতি অনাগত দিনত যাতে ঈশ্বৰে কেতিয়াও তেনেকুৱা এটা সমস্যাৰ সৃষ্টি নকৰক তাৰ প্ৰতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিল। আৰু এটা কথা ক'বলৈ মন যায়, যদিও মানুহে দুখত কান্দিছে অসহায় বোধ কৰিছে, ইয়াতো এটা ভাল দিশ এটা আমি অনুমান হৈছে যে মানৱতাৰ যিটো দিশ, মানৱতাৰ যিটো মানুহে মানুহক সহায় কৰা যিটো দিশ, সেই দিশটো যে জাতি ধৰ্ম বৰ্ণ সকলো ধৰ্মৰ বিভেদক আঁতৰাই ল'লে ভাষা ভাষা ধৰ্ম সকলোকে এক কৰি যে মানৱতাৰ যিটো জয়ৰ নিচান উৰিল শিৱসাগৰ চৰাইদেউত, ই এটা অসমবাসীৰ কাৰণে খুব এটা শুভ লক্ষণ। আৰু অনাগত দিনত যাতে আমাৰ অসমীয়া ৰাইজ তেনেকে সজাগ হৈ থাকক, আমি সাধাৰণ মানুহ হিচাপে তাকে কামনা কৰোঁ। মোৰ শেষ প্ৰশ্ন, যিহেতু এই মুক্ত খনন বা শিলগুটিৰ মুক্তভাৱে কয়লা আৰু শিলগুটি ইতিমধ্যে কৈছে আপুনি, যিহেতু মাৰ্ঘেৰিটাত এই গোটেই বস্তুটো ইতিমধ্যে এটা অনা অসমীয়া লবি বা যিখিনি মানুহ আজি আমাৰ স্থানীয় লোকসকলে বৰ্তমান মুহূৰ্তত যিটো এন্ট্ৰি ফিজটো অধিক হোৱাৰ কাৰণে বৰ্তমান মুহূৰ্তত এই গোটেই ব্যৱসায়টোত আঁতৰিব লগা হৈছেই। কিন্তু এই গোটেই বিষয়টোত যিহেতু কোনোবা আঁতৰিছে কোনোবা কৰি আছে, আজিৰ ডেটত যদি আপুনি চাই যে শিৱসাগৰত বা এই নাগালেণ্ডত যিকেইটা মানুহেই তাত আচলতে চিণ্ডিকেট চলালে, আজি সেইকেইটা মানুহে বৰ্তমান মুহূৰ্তত তেখেতলোকে খাদ্য সামগ্ৰী বা বান সাহায্য দি আছে। কিন্তু তেওঁলোকৰ কাৰণেতো আজি গোটেই ঘটনাখিনি ঘটিল যে আজি 100জনতকৈ অধিক মানুহ তিল তিলকৈ চকুৰ সন্মুখত কোনোবাই আপোনজনক হেৰুৱাইছে, কোনোবাই ঘৰখনটো হেৰুৱালে বা গোটেই সৰ্বশান্ত শেষ কৰি দিলে। কিন্তু এই প্ৰক্ৰিয়াটো এতিয়াতো আমি দুখ কৰিছো, মুখ্যমন্ত্ৰী আহিছে, জে.পি. নাড্ডা আহিছে বা এই গোটেই বিষয়খিনি হৈ আছে, কালি ডেটত যে মাৰ্ঘেৰিটাতো যে এই ঘটনাটো উদ্ভৱ হ'ব, কিন্তু আগতীয়াকৈ যিহেতু আপুনি গোটেই বিষয়খিনি কৈছে, গতিকে ইয়াৰ প্ৰতি আজি আমাৰ এই টেলিফোনিক সাক্ষাৎকাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কিবা আপুনি বাৰ্তা প্ৰেৰণ কৰিব নেকি? যে মুখ্যমন্ত্ৰী তাত নিজে গৈছে আৰু মানুহে বিৰোধিতা কৰে, কিন্তু তেখেতলোকে কয় যে ইয়াতে ব্যৱসায় দুটা ল'ৰা সংস্থাপন হৈ আছে। কিন্তু যেতিয়া আমি চাওঁ যে পাটকাই ইমান সুন্দৰ পাহাৰখন আচলতে গোটেই তহিলং কৰি শেষ কৰি দিছে, জনজাতীয় গাঁও শেষ কৰি দিছে। এনেধৰণে আচলতে মুক্ত খনন যদি চলি থাকে, কাইলৈ মাৰ্ঘেৰিটাওতো এদিন উজনি অসমৰ এই ইমান সুন্দৰ ঠাইখন শেষ হৈ যাব। সেইটো ঠিকেই তুমি প্ৰশ্ন কৰিছা। কয়লাৰ যিটো ব্যৱসায়, কয়লাৰ যিটো শোষণ, এই শোষণ ব্ৰিটিছৰ দিনৰ পৰা ব্ৰিটিছৰ দিনৰ পৰা বৰ্তমানে কংগ্ৰেছৰ হওক বিজেপি হওক যিয়েই নহওক, একদম ব্ৰিটিছৰ দিনৰ পৰা শোষণ নীতিটো চলি আছে। এই শোষণ নীতি যাতে আকৌ যাতে নহওক ৰাজ্যখনৰ অভিভাৱক হিচাপে আমি সাধাৰণ নাগৰিক হিচাপে মাৰ্ঘেৰিটা লিডুৰ ৰাইজৰ হৈ মুখ্যমন্ত্ৰী মহোদয়ক নিশ্চয় আমি সজোৰে অনুৰোধ জনাইছো যাতে এই ব্যৱস্থাটোক স্তব্ধ কৰি বন্ধ কৰি এটা সুস্থিৰ পৰিৱেশলৈ যাতে আকৌ সমাজখনক ঘূৰাই আনক, এনেকুৱা অনাকাংক্ষিত সমস্যা যাতে সৃষ্টি নহওক তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনালো। ধন্যবাদ আপোনাক। খুব ব্যস্ততাৰ মাজতো আপুনি মূল কথাখিনি যদিও আমি লগ পোৱা নাই, যদিও আমি টেলিফোনিকভাৱে গোটেই কথাখিনি আপুনি আমাক ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। ধন্যবাদ।